শংকৰাচাৰ্যই এটা শ্লোকত কৈছিল যে শ্লোকাৰে ধেন প্ৰবক্ষ্যামি যদুক্তং গ্ৰন্থ কৌটিভ্য ব্ৰহ্ম সত্য জগত মিথ্যা যিবোৰ ব্ৰহ্ম কেৱলম। এই কোটি কোটি শাস্ত্ৰবিলাকত যিবোৰ কথা কৈছে সেইবোৰ মই আধা শ্লোকেৰে কৈ দিম বোলে তেওঁ কৈছে। কোটি কোটি শাস্ত্ৰত যিমান কোটি কোটি শ্লোক আছে এইবোৰে কি ব্যাখ্যা দিছে মই সেই শাস্ত্ৰবোৰৰ গোটেই কথাটো থুলমূলকৈ আধা শ্লোকেৰে কৈ দিব পাৰোঁ। শ্লোকাৰে ধেন প্ৰবক্ষ্যামি, মই আধা শ্লোকেৰে ক'ব পাৰোঁ। শ্লোকাৰে ধেন প্ৰবক্ষ্যামি যদুক্তং গ্ৰন্থ কৌটিভ্য, এই কোটি কোটি ধৰ্মশাস্ত্ৰত কোৱা কথাবোৰ। আধা শ্লোকটো কি? ব্ৰহ্ম সত্য জগত মিথ্যা যিবোৰ ব্ৰহ্ম কেৱলম। যে ব্ৰহ্মহে সত্য জগতখন মিছা, তেতিয়াহ'লে জগতত ব্ৰহ্ম ক'ত আছে? তেওঁ তাৰ উদাহৰণ দি ক'লে যিবোৰ ব্ৰহ্ম কেৱলম। অৰ্থাৎ জীৱ অংশে তুমি প্ৰৱেশ শিলা গাৱে গাৱে। আমাৰ সকলোৰে হৃদয়ত জীৱ অংশে ভগৱন্ত প্ৰৱেশ কৰিছে। গতিকে আমি কিছুমান কথা আমাৰ ভুল ধাৰণা হয়। আমি কৈ দিওঁ মানুহ এজন ঢুকালে, ঢুকুৱা মানুহজনক কওঁ তেওঁ যাতে আত্মাৰ সদ্গতি হয়। তো আত্মাৰনো সদ্গতি কৰিব পাৰি জানো? স্বয়ং ভগৱানকেতো আত্মা কয়, আত্মা ঈশ্বৰৰ কলাক প্ৰত্যক্ষ সততে পায়। গতিকে তুমি আত্মা তোমাকো নাজানে কোনোজন, গতিকে ভগৱন্তকে আত্মা বুলি কৈছে। গতিকে তাৰ পাছত আকৌ আত্মাৰ সদ্গতি কৰিব পাৰি নেকি? ঈশ্বৰৰ সদ্গতি কৰিব পাৰি জানো? এইকাৰণে এইটো এটা ভিন্ন আত্মা, সেইকাৰণে জীৱা আত্মা নাম দিছে। গতিকে আমাৰ শৰীৰত থকাটোক জীৱা আত্মা বুলি কৈছে। ভগৱন্তৰ অংশ কাৰণে আত্মাটো ৰাখিছে আৰু জীৱ অংশে শৰীৰত প্ৰৱেশ কৰিলে কাৰণে জীৱা আত্মা কৰিছে। গতিকে আমাৰ জীৱা আত্মাহে আমি সদ্গতি কামনা কৰোঁ, আত্মাৰ সদ্গতি কামনা কৰিব নোৱাৰোঁ। গতিকে আমাৰ শৰীৰত থকাটো জীৱা আত্মাই কৰিলে কি? লিংগ দেহত সোমাই আছে কাৰণে ইয়াৰ সদ্গতি কামনা কৰাৰ প্ৰয়োজন আছে। কাৰণ লিংগ দেহত অকল আত্মাটোকে নাথাকে, আৰু 17টা বস্তু ইয়াৰ লগত লাগি থাকে। 17টা জঞ্জাল তাৰ মাজত লাগি থাকে। এই 17টা বস্তু কি? জীৱটোৰ লগত 17টা বস্তু কি লাগি থাকে? যে আমাৰ যে পঞ্চ প্ৰাণ আছে, এই বায়ুকেইটা থাকে, তাৰ পাছত দশেন্দ্ৰিয়ৰ ধৰ্মকেইটা থাকে 10টা, আৰু মন আৰু বুদ্ধি। এই দশেন্দ্ৰিয়ৰ ধৰ্ম, পঞ্চ প্ৰাণ আৰু মন বুদ্ধি, এই এবষ্ট্ৰেক্ট বস্তুকেইটা লগ লাগি আমাৰ লিংগ দেহটো হৈছে। সেই লিংগ দেহত আবদ্ধ হৈ জীৱই পৰলোকলৈ গতি কৰে। সেইকাৰণে আমি তাক জীৱাত্মা বুলি কৈছোঁ। গতিকে আত্মা যদি সুধা আত্মা হয় তেতিয়াহ'লে সি আৰু গোটেই জীৱত আৰু জাত হ'বৰ প্ৰয়োজন নাথাকে। কাৰণ আত্মা ব্ৰহ্ম, তেওঁ ব্ৰহ্মত লয় হৈ যাব, পৰমেশ্বৰলৈ গুচি যাব। আৰু যেতিয়ালৈকে লিংগ দেহত থাকিব তেতিয়ালৈকেহে তেওঁ সংসাৰ চক্ৰত ভ্ৰমণ কৰি থাকিব পাৰে। আমি মৰাৰ পাছত আকৌ ক'ৰবাত জন্ম ল'ম, সেইটো কৰ্মফল অনুসৰি হ'ব। আপুনি যেনেকুৱা কৰ্ম কৰিছে তেনেকৈ ফলত জন্ম লাভ কৰিব। কৰ্মফলে জীৱা জন্ম হোৱা সংসাৰত। আপুনি যদি বেয়া কাম কৰিছে কৰ্মফল ভোগ কৰিবই লাগিব। ভাল কাম কৰিছে যদি ভাল কামৰ ফল ভোগ কৰিব লাগিব। ভাল কামত ভাল জেগালৈ যাব, বেয়া কামত বেয়া জেগালৈ যাব। এতেকে ৰিবাৰ্থটো চলি থাকিব। ৰিবাৰ্থ মানে পুনৰ জন্মটো তেতিয়াই নহয় যেতিয়া কৰ্মফল 0 হ'ব, কৰ্মফল শূন্য হ'ব। পাপেই কৰক বা পুণ্যই কৰক, দুইটাই কৰ্মফল। পুণ্য কৰাটোৰ ফল আছে, পাপ কৰাটোৰ ফল আছে। বেংকত আপুনি ধাৰ লৈ থৈছে, সেইটো আপোনাৰ ধাৰ। আৰু বেংকত বহুত টকা জমা আছে, সেইটো কিন্তু বেংকত আপোনাৰ জমা আছে কাৰণে আপুনি সেইটো এটাও আপোনাৰ বেংকৰ পৰা খাবলৈ থাকি গ'ল, ভোগ কৰিবলৈ থাকি গ'ল। গতিকে সেইটো দিশৰ পৰা এটা যেনিবা সঞ্চিত পুণ্য, আনটো হ'ল আপোনাৰ পাপৰ ধাৰ। এটা পাপ, আনটো পুণ্য। গতিকে দুইটাই বন্ধন। পাপৰ বন্ধনটো যেনিবা লোহাৰ শিকলি আৰু পুণ্যৰ বন্ধনটো যেনিবা সোণৰ শিকলি। কোনোবা এটাক যদি এডাল সোণৰ শিকলিয়ে কচি কচি বান্ধি খুটা এটাত থৈ দিয়ে, আৰু সিফালে এটাক যদি লোহাৰ শিকলিয়ে বান্ধি থৈ দিয়ে, বাস্তৱিকতে এই সোণৰ শিকলিটোৱে লোহাৰ শিকলিটোক হাঁহিব পাৰিব, মোক চাওঁচোন সোণৰ শিকলিয়ে বান্ধি থৈছে, তোক লোহাৰ শিকলিয়ে বান্ধিছে। তাৰ বাহিৰে একো নাই, বন্ধন কিন্তু দুইটাই। এটা খালি সোণৰ শিকলি, এটা লোহাৰ শিকলি। গতিকে পুণ্য কৰিলেও, দান যাগ যজ্ঞ এইবোৰ কৰিলে এইবোৰ পুণ্য বুলি কৈছে। এটা পুণ্য অৰ্জন কৰিলেও সংসাৰলৈ আহিব লাগিব ভোগৰ কাৰণে, আৰু পাপ কৰিলেও
ফল ভোগৰ কাৰণে সংসাৰলৈ আহিব। সেইকাৰণে পাপও পুণ্যং পচুং হত্যা, পাপ পুণ্যৰ প্ৰতি দুয়োটাকে আমি কৰি ভগৱন্তৰ নাম ল'লে পাপো নহয় পুণ্যও নহয়। এতিয়া পুণ্য তেতিয়াহ'লে তেতিয়া হৰিনামত কি হয়? অক্ষয় পুণ্য হয়। অক্ষয় পুণ্যটো খৰচা কেতিয়াও নহয়। এতেকে হৰিনাম ল'লে যিটো পুণ্য হ'ব সেইটোক অক্ষয় পুণ্য বুলি কয়। এতেকে অক্ষয় পুণ্যৰ কোনোদিনে ক্ষয় নাই। এতেকে তেনেকুৱা ঈশ্বৰৰ নাম ল'লে তাৰ কোনো ক্ষয় নাই। বাকীবোৰ পুণ্যৰ ক্ষয় আছে, তাৰ সীমা আছে। আপুনি 1 কোটি টকা বেলেঞ্চ থ'লে, বেংকত থৈ আছে 1 কোটি, আপুনি যদি ডাঙৰ হোটেল এখনত গৈ 500 টকা হোটেলত গৈ তাত সোমাই আপুনি কয় যে মই 1 কোটি টকা তোমাক ইয়াত জমা দিলোঁ, এতেকে মই ইয়াত যি বিচাৰোঁ তাকে খুৱাই থাকিব লাগিব। আপোনাক খুৱাই থাকিব, ভোগ ভোগ কৰি থাকিব লাগিব। কিন্তু কিছুদিনৰ আগতে পইচা শেষ হোৱাৰ আগতে আপোনাক এটা মানুহ আহি ক'বহি, ৱেটাৰ এটাই, ছাৰ আপোনাৰ পইচাটো কিন্তু শেষ হৈ আহিছে আৰু জমা কৰিলে কৰক। নাই নকৰোঁ মই। তেতিয়া তেওঁ মানে সেই পইচা শেষ হোৱা, তেওঁ বোলে আপোনাৰ পইচা শেষ হ'ল এতিয়া ওলাই দিয়ক ইয়াৰ পৰা। বোলে নোলাওঁ, মই ইয়াতে থাকিম। 2-3 বাৰ ক'ব, নোকোৱাৰ পাছত গতিয়াই কিন্তু তাৰপৰা পঠাই দিব। পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজে। এতেকে দুইটাই বেয়া। আমাক সেইকাৰণে কৈছে যে তুমি ঈশ্বৰৰ নাম ল'লে তোমাৰ একোৰে ভয় নাই। সেই নাম অক্ষয় পুণ্য সঞ্চিত হৈ থাকিব। সেই নামৰ সহায়ত তুমি গুচি যাব পাৰিবা। নামটোক সেইকাৰণে গুণৰ লগত তুলনা কৰিছে। ঈশ্বৰৰ নামটো ধনুখনত যদি এখন ধনু, আপুনি ধুনীয়া ধনু এখন বজাৰৰ পৰা কিনি আনিলে, তাত যদি গুণডাল নাথাকে সেই ধনুখনে কাঢ় মাৰিব পাৰিব জানো? নামত সেইকাৰণে হৰি নাম গুণ বুলি কৈছে। শংকৰদেৱে সেইকাৰণে গুণমালা লিখিছে। তাৰমানে নামক গুণৰ লগত তুলনা কৰিছে। ধনুখনত গুণডাল যেনেকুৱা, নামৰ কামো তেনেকুৱাই। সেইকাৰণে উপনিষদত ঈশ্বৰৰ নামক এখন ধনুৰ লগত তুলনা কৰিছে। ঈশ্বৰৰ নামক এখন ধনুৰ লগত থৈছে, মানে গুণ থকা ধনু। আৰু আত্মাটোক, আমাৰ জীৱাত্মাটোক সেই এডাল কাঁড়ৰ লগত তুলনা কৰিছে। সেই জীৱাত্মাটো যদি এই নামত যদি ধনুখনৰ গুণডালত যদি লগাই লৈ নিক্ষেপ কৰে, লক্ষ্য যদি পৰমাত্মা হয়, তেতিয়াহ'লে অৱশ্যে সি পৰমাত্মাত বিলীন হৈ যাব। সেইকাৰণে নামৰ যোগেদিহে এই জীৱাত্মাটো পৰমাত্মাৰ ওচৰলৈ পঠিয়াব পাৰিব। ধনুখনত যেনেকৈ কাঁড়ডাল দি গুণত লগাই নিক্ষেপ কৰিলেহে যথাস্থানলৈ যাব পাৰিব। সেইকাৰণে ভগৱন্তৰ প্ৰণৱ মন্ত্ৰক মানে ধনুৰ লগত তুলনা কৰি উপনিষদ এটা শ্লোকে আছে। এই আমাৰ সেইকাৰণে নামত গুৰুত্ব গুৰুজনাই দিছে। শাসত মানে ভয়ো খুৱাইছে। কাৰণ আপুনি যিকোনো প্ৰকাৰে কোনোবাই পুণ্য কৰি স্বৰ্গলৈ যাব পাৰে, কিন্তু স্বৰ্গক আকৌ পুণ্যক্ষয় হ'লে আকৌ নৰক, অৰ্থাৎ আকৌ যমলোকলৈ যাব লাগিব, তেওঁ শাস্তি খাব লাগিব। সেইকাৰণে এইবিলাক বাদ দি আমি গতি পোৱাৰ চিন্তা কৰিব লাগে। তাক কৈছে খালি যে তুমি জীৱনটো ভোগ কৰি থাকা, কিন্তু ভোগো কৰি থাকা, মোৰ নামো লৈ থাকা। প্ৰহ্লাদক সেইটোকে কৈছে, তুমি ভোগো কৰা, মোৰ নামো লৈ থাকা। হ'বকে সেইটোকে জ্ঞান দিছে। তুমি সংসাৰৰ ল'ৰা ছোৱালী পঢ়ুৱাই থাকা, ঘৰ দুৱাৰ সাজি থাকা, গাড়ী ঘোঁৰাও লৈ ফুৰি থকা, আনন্দ ভোগো কৰি থাকা, চব কৰি থাকা, খালি কাকো অন্যায় নকৰিবা, কাৰো অন্যায় হোৱালৈকে কাম নকৰিবা। কাৰণ আমাক কৈছে ৰাম কৃষ্ণ বোল ভাইয়ে পৰম যতনে তেজীয়া যত অন্যায়। তেতিয়া অন্যায়টো কোনটো হ'ব? আপোনাক সুধিব পাৰে যে আমি কোনটোক অন্যায় বুলি ক'ম? অন্যায় এইটোকে অন্যায় বুলি কয়। অন্যায় মানে ন্যায় নোহোৱা। যিটো কাম আনে আপোনাক কৰিলে আপুনি বেয়া বুলি ভাবে, সেই কামটো আপুনি আনক কৰিব নালাগে। আপোনাক যদি আপোনাৰ ছোৱালী যদি ৰাস্তা দি গৈ থাকোঁতে কোনোবা ল'ৰা এটাই জোকালে, বেয়া ব্যৱহাৰ কৰিলে, গাত চিয়াহী মাৰি দিলে, কিবা বস্তু দলিয়ালে, আপোনাক ঘৰত ক'লে যেনেকৈ আপুনি বেয়া পায়, তেতিয়াহ'লে আপুনিও তেনেকৈ লোকৰ ল'ৰা ছোৱালীক তেনেকুৱা ব্যৱহাৰ নকৰিব। সেইটো হৈছে আত্মবধ সৰ্বভূতেষু, অৰ্থাৎ সকলো ক্ষেত্ৰত সেইটো প্ৰযোজ্য হ'ব লাগিব। এইটো মোৰ ল'ৰা, সেইটো তেওঁৰ ল'ৰা, এইটো নহয়। সেইটোকে আধ্যাত্মিকতা বোলে। আপোনাক কৰিলে যিটো আপুনি বেয়া পায়, সেই কামটো আপুনি আনকো নকৰিব। সেইটো আমাৰ ইয়াতেই নহয়, আপুনি ইছলাম ধৰ্মৰ হদিছতো সেই কথাটো উল্লেখ আছে যে আপোনাক যিটো ব্যৱহাৰ কৰিলে আপুনি বেয়া পায়, তেনে ব্যৱহাৰ আপুনি আনকো নকৰিব। এতেকে আমাৰ কথা হৈছে সেইটোৱে। সেইকাৰণে তেনেকুৱা কাকো অন্যায় নকৰাকৈ আমি ঈশ্বৰৰ নাম যদি লৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সংসাৰ তৰিবৰ কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে।
কোনো পুৰোহিতৰ ওচৰত যাব নালাগে, কাৰো ওচৰত যাব নালাগে। আপুনি ঘৰতে বহি সুখে থাকি, আসনত থাকি মহা সুখে মানে পৰম গতি পাৱই মহা সুখে। এতেকে তেওঁ আসনতে ঘৰত থাকি তেওঁ গতি পাব পাৰিব। এইখিনি সুবিধা দিছে। তেওঁ একো কৰিব নালাগে, খালি ঈশ্বৰৰ নাম নিৰন্তৰ লোৱাৰ চেষ্টা কৰিব লাগিব। কাম কৰি থাকা, কাম ক্ষতি কৰিব নালাগে। এইটো যে মোৰ 4 সন্ধ্যা কৰিবলৈ থাকি গ'ল, এইটো কৰিবলৈ থাকি গ'ল, এতেকে সেইটো আপুনি চিন্তা কৰিব নালাগে। কাৰণ নাম লৈ থকা মানুহজনৰ ওচৰত যমদূতটো আহিব নোৱাৰি। যমদূতবোৰক কৈছে, তহঁতি এটা কাম ভুল নকৰিবি। মানুহ এজনক আনিবলৈ যাওঁতে কোনোবাই চিঞৰি চিঞৰি নাম নল'ব পাৰে, তেওঁ মুখত নাম নলাব পাৰে। অলপ তেওঁক তহঁতৰ কাণখন দি শুনিবি, ভিতৰতো তেওঁলোকে নাম স্মৰণ কৰি থাকিব পাৰে। কাৰণ কীৰ্তন বহু ৰকমৰ আছে, হৃদয়ত লোৱা কীৰ্তনো আছে, যাক মানস কীৰ্তন বুলি কয়। এতেকে হৃদয়ত নাম। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এটা ঘোষাত কৈছে যে আমি যেতিয়া মৰিবৰ সময় হ'ব নাম ল'ব নোৱাৰিব পাৰোঁ, মুখেৰে ল'ব নোৱাৰিব পাৰোঁ। হে প্ৰাণ হৰি দান্তে তীৰ্ণ ধৰি মাগহ তোমাৰো পাৱে, মোৰ মনমজি তোমাৰো পাৱত ৰহুক হৰিশ্ব বাবে। জ্বৰ তাপ প্ৰিয়া মৰণ সময়ে এহি কৃপা কৰা মোক, তজু গুণ নাম শ্ৰৱণ স্মৰণ বচন গোচৰ হওঁ। হয়তো মুখখনেও মোৰ কাম নকৰিব পাৰে, কাণেও মোৰ কাম নকৰিব পাৰে, চকুও কাম নকৰিব পাৰে, তথাপিতো যাতে যিকোনো প্ৰকাৰে তোমাৰ নাম মই ল'ব পাৰোঁ। এতেকে এই আমাৰ নামত এই গুৰুত্ব গুৰুজনাই দিছে যে তোমালোকে পুত্ৰ দ্বাৰা গৃহবাস হয়, এইবোৰ মিছা বুলি কৈছে। মিছা মানে তোমাক তৰাব বুলি নাভাবিবা। এই ল'ৰাটো পঢ়ুৱাইছোঁ, ই IAS অফিচাৰ হ'ব, বৰ ধুনীয়াকৈ চাকৰি কৰিব, আমাক লৈ যাব, আমি ধুনীয়া গাড়ীত উঠি একদম বাহাদুৰি মাৰি ফুৰিব পাৰিম, মোৰ ল'ৰা ডেপুটি কমিশ্যনাৰ। এইবিলাক নকৰিব, এইবিলাক নাভাবিব, এইবিলাকৰ ওপৰত আশা নকৰিব। ল'ৰা ভাল কৰাটো আপোনাৰ দায়িত্ব, আপুনি পালন কৰক, পঢ়ুৱক, শুনক, ভাল কৰক। আপুনি এইটো নাভাবিব যে সি আপোনাক খুৱাব। আপোনাৰ কৰ্তব্য আপুনি কৰিবই লাগিব, ল'ৰা ছোৱালী পঢ়ুৱাবই লাগিব, ভালকৈ শিক্ষা দীক্ষা দিব লাগিব। সি কিবা এটা দিব, তাৰ ওপৰত কিবা ফল পাব, সেইটো বাঞ্ছা নকৰিব। এতেকে যিটো পাব লাগে দিবই, ভগৱন্তই আপোনালোকক দিবই, নিদিয়াকৈ নাথাকে। ভগৱন্তৰ কথাটো কি, আপুনি নিবিচাৰিলেও দিব, বিচাৰিলেও কিন্তু নিদিয়ে। ভগৱন্ত প্ৰভু দেখিছে আৰু মোৰ ল'ৰাটো যাতে এইবাৰ ভালকৈ ষ্টেণ্ড কৰে দে বুলি ভগৱন্তক বিচাৰি আছে, কিন্তু ল'ৰাটোৱে ষ্টেণ্ড নকৰিলে। তেওঁ বিচৰা আপুনি কাইলৈও নিদিয়ে, নিবিচাৰিলেও কেতিয়াবা দিব। ইয়াৰ কাৰণটো কি, গাখীৰ গৰু পোৱালিটো আপুনি দেখিছে যে গৰু পোৱালিটোৱে মাকক কেতিয়াবা গাখীৰ খাবলৈ গ'লে, কাৰণ গাখীৰ খাবৰ কাৰণে গৰু পোৱালিটোৰ কাৰণেই গাখীৰখিনিৰ সৃষ্টি হৈছে। গাখীৰ খাবলৈ মাকে তেতিয়া তাক লঠিয়াই অঁতৰাই দিয়ে, খাবলৈ নিদিয়ে, তাক গাখীৰ খাব সময় হোৱা নাই। কেতিয়াবা শুই থাকিলেও কিন্তু তাৰ ওচৰত গৈ গাখীৰ দিয়েগৈ। তেনেকৈ ল'ৰা ছোৱালীবিলাকো মাকে প্ৰয়োজন সাপেক্ষে বস্তু দি থাকে। আপোনাৰ ঘৰলৈ কোনোবা এজন আলহী আহিছে, মিঠাই টোপোলা এটা লৈ আনিলে, আনি পেলাই ল'ৰাটোৰ হাততে, কাৰণ ল'ৰাটোৰ কাৰণেহে আনিছে মিঠাই টোপোলা, ল'ৰা এটা আছে বুলি এটা ৰসগোল্লা কেনেকৈ আনিব, সেইটো বৰ ডাঙৰ কথা হ'ব। সেইকাৰণে অতি কমেও 5টা 10টা আনিব। এনেকৈ টোপোলাটো ল'ৰা হাতত দি দিলে, ল'ৰাটোৱে দেখি মাকে দূৰৰ পৰা দেখি আছে, দেখাৰ লগে লগে ল'ৰাটোৱে খুলিবলৈ লওঁতে মাকে দৌৰ মাৰি আহি টোপোলাটো তাৰপৰা লৈ এটা মিঠাই তাক দিলে, দি বাকী টোপোলা ওপৰত থৈ দিছে। ল'ৰাটোৱে দেকে চিঞৰি আছে, ওপৰৰ পৰা নমাই দে মোক দে। আৰু ল'ৰাটোলৈকে আনিছে, ল'ৰাটোকে নিদিয়ে। কেলৈ নিদিয়ে জানেনে, সেই মিঠাই বেছিকৈ খালে ল'ৰাটোৰ বেমাৰ হ'ব। কিন্তু ল'ৰাটো যে শুই থাকে, কোনোবাই আনি থোৱা বস্তু কিন্তু তাক দিবই। সেইকাৰণে আমাৰ সুখ পালে ঈশ্বৰে কৃপা বুলি ভাবোঁ আমি, দুখ পালে ঈশ্বৰৰ আমাক খং কৰিছে বুলি ভাবোঁ। আচলতে সেইটো নহয়। কাৰণ একান্ত ভকত সবে কহে সদা ন্যায়, মিলৈ সুখ দিখৰাতি ঈশ্বৰৰ ইচ্ছাই। সুখটো ঈশ্বৰৰ ইচ্ছাতে হয়, দুখটো ঈশ্বৰৰ ইচ্ছাতে হয়। কালে কেলে হয় জানেনে, আপোনাক যেতিয়া কেঁচুৱা এটা আপুনি মাকে বুকুত লৈ পেলাই গাখীৰ খুৱাই থাকিব, স্তনপান কৰাব, তেতিয়া সি খুব ভাল পায়, গাখীৰ খাই থাকে, বৰ ভাল পায়। আৰু মাকজনীও ভাল, খাবলৈ পাইছে, আনন্দ কৰি থাকে, ফূৰ্তি কৰি থাকে। পিছে এটা সময় আহিব, তাক আকৌ লৈ গৈ পেলাই অলপ পানী চানী গৰম কৰি লৈ বেলেগ চাবোন এটুকা লৈ পেলাই বাহিৰত উলিয়াই নি পেলাই চাবোনে ঘঁহি ঘঁহি গাটো ধুৱাব। তেতিয়া কিন্তু সি বৰ চিঞৰে। গাখীৰ খাই থাকোঁতে সি ফূৰ্তি কৰিছিল, গা ধুৱাওঁতে কিন্তু কান্দে, চিঞৰে। তেতিয়া মানে আচলতে ল'ৰাটোক কি দুখ দিবলৈ বিচাৰিছে নেকি মাকে? নহয়, সেই দুখটোৰ প্ৰয়োজন আছে, তাক চাফা কৰিব লাগে। কেতিয়াবা আমাকো কেতিয়াবা ভগৱন্তই অলপ চাফা তাফা কৰে, চাফা কৰোঁতে আমি টান পাওঁ।
তেতিয়া বেয়া পাব নালাগে যে মিলৈ সুখ দেখুৱাটি ঈশ্বৰৰ ইচ্ছা, এইটো ধৰ্মই কোৱা কথা। এনেকৈ কোনোবাই ক'ব আপোনাৰ কি হৈছে, জ্যোতিষীসকলে ক'ব যে গ্ৰহে প্ৰিয় দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ। জ্যোতিষী এজনৰ যদি কয় যে মোৰ আজি কিছুদিন কঁকালটো বিষাই আছে, পিঠিটো বেয়া লাগি আছে, গাটো বেয়া লাগি আছে, কি হৈছে, চিধাই জ্যোতিষীজনে চাই ক'ব যে আপোনাৰ এইটো খনিৰ দুখ ঘটিছে, আপুনি এনেকৈ এটা কৰি দিয়ক, ভাল হৈ যাব। ভঙুৱা এটা সুধিলে ভাং এচিলিম খুৱাই দিবলৈ ক'ব। কথাটো গম পাইছেনে? কোনোবা আকৌ মীমাংসকসকলৰ ওচৰলৈ যদি যায়, কৰ্মমাৰ্গীয় ওচৰলৈ যায়, বোলে আপোনাৰ এইটো কৰ্মদোষ ঘটিছে, ভালকৈ আপুনি ক'লা মাছ আনি বা কিবা কিবি আনি ভালকৈ এষাৰ মানুহক খুৱাই দিয়ক। এইদৰে মানুহবিলাকে ক'ব বেলেগ বেলেগ। কিন্তু একান্ত ভকতসকলৰ ওচৰলৈ গ'লে ক'ব যে একো চিন্তা নকৰিবা, এইটো ঈশ্বৰৰ ইচ্ছাত হৈছে, কেতিয়াবা দুখো পায়, কেতিয়াবা সুখো পায়। বাৰিষা কালটো বেয়া, কিন্তু বাৰিষা কালটো নহ'লে জানো আমাৰ সুখ হ'ব? কেতিয়াও সুখ নহয়। ধাৰাসাৰে জীৱনতো একো দুখ নাথাকিলে শান্তি গুণ নাথাকে সুখত। সেইকাৰণে দুখবিলাকত কেতিয়াও মানুহ ভাগি পৰিব নালাগে, সুখতো কেতিয়াও আনন্দত মতলীয়া হ'ব নালাগে। ল'ৰা এটা ষ্টেণ্ড কৰিছে বুলি আপুনি ঘৰখন পাগল হৈ যাব নালাগে। কথাটো গম পাইছেনে? এনেকৈ যিটোক লৈ আজি সুখ কৰিছে, কালিলৈ সেইটোৱে আপুনি দুখো দিব পাৰে। যিটো ল'ৰাক জন্মৰ লগে লগে আনন্দ কৰি আপুনি বহুত কিবা কিবি মানুহক খুৱাইছে, সেইটো ল'ৰা ডাঙৰ হৈ আহি যেতিয়া আপোনাক বৃদ্ধাশ্ৰমত ঠেলি ঠেলি ভৰাই দিব, তেতিয়া আপুনি কিন্তু দুখ কৰিব নহয়। কিন্তু আপুনি সেইটোও নাভাবিব, সেইটো ভাবিব নালাগে, কাৰণ সেইটো আপোনাৰ কৰ্তব্য বুলি ভাবিব লাগিব। পূৰ্বজন্মত কৰ্মফল আছিল, কাৰণ কৰ্মফলটো খণ্ডন নহয়। আমাৰ এটা সৰু কাহিনী, মানে বাপেকে ডেকা বাপেকে মানে তেওঁ বুঢ়া বাপেকজন মানে বুঢ়া হ'ল। এই ডাইনিং টেবুলত যদি বহি খায় কাঁহী বাতি এইবিলাকত, তেতিয়াহ'লে তেওঁ মানে এনেকৈ খাওঁতে হাত চাত কঁপি পেলাই থাল চালবোৰ মাটিত সৰি পৰে, বাতি চাতি দাইল চাইল সৰি পৰে। সেইকাৰণে তেওঁক মানে ডাইনিং টেবুলত খাবলৈ নিদি চুক এটাত, ঘৰৰ চুক এটাত তাৰমানে দিগদাৰ নোহোৱাকৈ এটা বস্তা দি পেলাই তাত বহুৱাই দিলে। দি পেলাই এই থাল চালবোৰ ভাগে কাৰণে শব্দ হয়, সেইকাৰণে কাঠৰ থাল এখন বনাই দিলে। বেয়া কাম নাই কৰা, ভালেই কৰিছে। কাঠৰ থালখন বনাই দিলে, বনাই দি সেই কাঠৰ থালত বুঢ়াই খায় থাকিলে। এওঁ ডাঙৰ চাকৰি কৰে, গাড়ী লৈহে ঘৰলৈ আহিছে। গেটখন খুলি তেওঁ সোমাই পেলাই গাড়ীখন ভিতৰলৈ সোমাই আনিছে। তেতিয়া দেখিছে তেওঁৰ অকণমানি ল'ৰাটোৱে কিবা কাঠ এডাল লৈ দা এখনে কাটি আছে। কাঠ এটুকুৰা দায়ে কাটি থকা দেখি সি লৰ মাৰি গৈ ল'ৰাটোক কোচাত লৈ পেলাই কৈছে যে তই এই দাখন ক'ত পালি? বোলে মই ভিতৰৰ পৰা আনিলোঁ। এইডাল কি কাঠ, কেলৈ কাঠডাল কাটিছ? বোলে মই কাঠডাল কাটিছোঁ ইয়াৰ পৰা থাল এখন বনাম, বোলে তুমি বুঢ়া হ'লে এইখন থালত তোমাক খাবলৈ দিম। এতিয়া গম পাই গ'ল যে কৰ্মৰ ফলবোৰ যে সঞ্চিত, আপুনিও যে ভোগ কৰিব লাগিব, আপুনি যে বুঢ়া নহ'ব, এই ধাৰণাটো কেতিয়াও নকৰিব। এনেকৈ তেতিয়াহে সেইদিনাখন বাপেকক থাল কিমান ভাঙক, ডাইনিং টেবুলত লগতে খাবলৈ দিলে। সকলোৱে বুঢ়া হ'ব এদিন। গতিকে এই ধাৰণাবোৰ মানুহৰ মাজত আমি জগাই তুলিব লাগিব। আৰু ভাগৱতে সেইটোকে কৈছে যে তুমি সংসাৰত তোমাৰ ল'ৰাটোৱে সকলো বুলি নাভাবিবা, তোমাৰ মানুহজনী ধুনীয়া হ'ল বুলি বাহাদুৰি নামাৰিবা। শংকৰদেৱে এনেকুৱা কথা লিখিছে যে মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰ দেখা সুখ দুখ সম। ইন্দ্ৰ মানে স্বৰ্গৰ ৰজা ইন্দ্ৰ বোলে, আৰু গাহৰিটো শুকৰ। এতেকে এই দুইটা হেনো সুখ দুখ সমানেই। কেলে সুখ দুখ সমান? অমৃত ভুঞ্জিয়া যেন ইন্দ্ৰ শুৱে তুষ্ট, ইন্দ্ৰই খায় অমৃত, বৃষ্টা ভুঞ্জি শুকৰ হয় হৃষ্টপুষ্ট। এই বৃষ্টা খায়, লেতেৰা বৃষ্টাবোৰ খাই শুকৰটো হেনো বৰ ভাল পায়। সি বৰ শুকৰটো একেবাৰে নদুকাটো হৈ থাকে ধুনীয়া। আকৌ মানে এই ইন্দ্ৰ যেন তুষ্ট হৈ ৰম্ভাৰ সম্ভোগে, ৰম্ভা বিশ্ব সুন্দৰী আছিল, এতিয়া ৰম্ভাৰ লগত সম্ভোগ কৰি ইন্দ্ৰই যিটো তৃপ্তি লাভ কৰে, শুকৰৰ তেনে সুখ শুকৰী সংযোগে। এতিয়া সংসাৰত মোৰ মানুহটো ধুনীয়া, মানুহজনী ধুনীয়া, তাক লৈ গৰ্ব কৰাৰ কোনো থল নাথাকে। সংসাৰখন সকলো সুখ দুখ সমান, বিষয়ভোগত কাৰো কোনো পাৰ্থক্যতা নাথাকে। গতিকে এইখন বিষয় সংসাৰ থাকিবও লাগিব, কিন্তু বিষয়ত আমি গৰ্ব কৰিব নালাগে। কাৰো আমাৰ কি হয় জানেনে? আমাৰ বিপদ যদি কি, আপোনাৰ ধৰক আমাৰ এগৰাকী মানুহৰ ছোৱালীজনী ফেইল কৰিলে, মেট্ৰিক পৰীক্ষা দিছিলে, ফেইল কৰিলে। ফেইল কৰা দেখি তেওঁ মানে ওলাই আহিছে,
কেলে ওলাই আহিছে জানেনে? আনৰ খবৰ ল'বলৈ। এঘৰত সোমালে যে আপোনাৰ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিছিলে নহয়, কেনেকুৱা বোলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে বুজিছে না আমাৰ ছোৱালীয়ে, বহক অকণমান চাহ একাপ খাই যাওক। নাই বোলে এনেই খবৰটোহে লৈছোঁ বোলে, খবৰ ল'বলৈ সোমালোঁ। আকৌ আন এঘৰত সোমালে, সেই ঘৰটো ক'লে যে ছোৱালীয়ে ছেকেণ্ড ডিভিজন পাছ কৰিলে, তাতো চাহ নাখালে, গুচি গ'ল। এঘৰত সোমালেগৈ যে আপোনাৰ ছোৱালীজনীয়ে মেট্ৰিক দিছিলে নহয়, কেনেকুৱা বোলে ক'ত আৰু তাই যোৱাবাৰ ফেইল কৰিলে, এইবাৰ ফেইল কৰিলে বোলে, এতিয়াহে মনটো শান্তি পাইছোঁ অকণমান বোলে। কাৰণ কেলৈ জানে? তাৰ ছোৱালীও যে ফেইল কৰিলে, অৰ্থাৎ একে পৰ্যায়ৰ মানুহ বিচাৰি ফুৰিছে, ইয়াতে বহোঁ চাহ অকণমানকৈ খাই যাওঁ। গতিকে তেওঁ ছোৱালীয়ে ফেইল কৰিলে, সেইকাৰণে ফেইল কৰা মানুহৰ আগত বহিহে শান্তি পাইছে। আমাৰ হৃদয়খন তেনেকুৱাই। আমাৰ হৃদয়খন সুখত সুখী, দুখত দুখী নহয়। আচলতে আমাৰ মানে আনৰ সুখত আমি সুখী হ'ব পৰা নাই। আমাৰ মানে এটা সৰু আপোনালোকে হেৰি আছে, গল্প সাধু আছে। এজন যে ব্ৰাহ্মণে তেওঁ মৰিবলৈ যাওঁতে, কেলৈ মৰিব লাগে, গুটিটো লৈ যোৱা, যি বিচৰা তাকে পাবা বোলে। গুটিটোক বিচাৰিলে তুমি এপাচি জহা চাউল পাবা, গৰু বিচাৰিলে গৰু পাবা, সোণৰ অলংকাৰ বিচাৰিলে সোণৰ অলংকাৰ পাবা, ধন তাকে যি বিচৰা তাকে এই গুটিটোত বিচাৰিলেই কৃষ্ণ বুলি পেলাই তুমি গুটিটোৰ হাত পাতি বিচাৰিলে তোমাৰ বস্তু পাই যাবা। তেওঁ ভালেই পালে, ঘৰলৈ আহি ঘূৰি আহিব খুজিছিল বোলে। কোৱা শুনা কথাটো, আৰু এটা কথা আছে কি, এই গুটিটোত তুমি বিচাৰিলে, তুমি এপাচি জহা চাউল বিচাৰিলে এপাচি হ'ব, তুমি গাঁৱৰ মানুহবোৰত কিন্তু দুপাচি দুপাচি হ'ব। তুমি সোণৰ চেইন এডাল বিচাৰিলে এডাল হ'ব, তোমাৰ আনৰ ঘৰত কিন্তু দুডাল দুডাল হ'ব। এতিয়া এওঁ ভাবিলে বস্তুটো পাইছোঁ মই পাম মানে এপাচি জহা চাউল, লোকৰ মানুহে পাব দুপাচি দুপাচি, এইডাল মই ব্যৱহাৰেই নকৰোঁ বাপেকে, লোকক কেলৈ ধনী কৰোঁ। এতেকে তেওঁ গুচি আহিল, আহি ঘৰত মানে সেই গুটিটো চাউলত ভৰাই থৈ দিলে, থৈ দি পেলাই আকৌ ৰজাৰ ঘৰত যজ্ঞ কৰিবলৈ গুচি গ'ল। মানুহজনীয়ে ভাবিলে যে মোৰ ঘৰত ল'ৰা ছোৱালীয়ে খাবলৈ পোৱা নাই, গুটিটো নমাই আনি সেই গুটি কৃষ্ণ এপাচি জহা চাউল হোৱাৰ লগে লগে এপাচি জহা চাউল হৈ গ'ল। দাইল আলু চাউল এইবোৰ বিচাৰিলে চব হৈ গ'ল। হৈ যোৱাৰ পাছত তাৰ ৰান্ধি বাঢ়ি সকলোকে খোৱালে, খুৱাই চাইছে গাঁৱৰ মানুহৰ ঘৰত দুগুণ দুগুণ হৈ আছেনে নাই, কাৰণ তেওঁৰ এগুণ হ'ব আনৰ দুগুণ। যিজনে বস্তুটো বিচাৰিব তেওঁৰ এগুণ হ'ব, গাঁৱৰ মানুহত কিন্তু দুগুণ দুগুণ হৈ যাব। এতিয়া হৈছে নাই দেখিছে, সঁচাকৈ চবৰ ঘৰতে দুগুণ দুগুণ আছে। এওঁ যদি এডাল নেকলেছ বিচাৰিলে এডাল হ'ল, গাঁৱৰ মানুহৰ দুডাল দুডাল হ'ল। এজনী গাই গৰু বিচাৰিলে তেওঁৰ ঘৰত এজনী হ'ল, গাঁৱৰ মানুহৰ ঘৰত দুজনী দুজনী হ'ল। এই ব্ৰাহ্মণজন যজ্ঞ কৰি ঘূৰি আহি পেলাই দেখিলে যে গাঁওখন গোটেই একেবাৰে নদন বদন হৈ আছে, ঘৰৰ পকা চকা হৈ আছে, চব পৰিপূৰ্ণ। দেখিলে এইখন মোৰ গাঁও নহয় দেখোন। কোনোবা এজনে ক'ল হয় আমাৰ গাঁওখনেই। ল'ৰা এজনে বোলে এইবোৰ যে এইবাৰ ইমান ধুনীয়া হৈ গ'ল, বোলে আপোনাৰ মানুহজনে কিবা গুটি এটা লৈ এনেকৈ ইটো হওক সিটো হওক কৰোঁতে গাঁওখন এখন নগৰ হৈ গ'ল। তেতিয়া তেওঁ মানুহজনীকে গালি পাইছে, এই খাই দিলে এই দেখুৱাই থৈ মই গুটিটো কেলৈ গৈছিলোঁ। ঘৰলৈ একদম গালি পাৰি আহিছে, তই বেগেতে গুটিটো মোক দে, তই খাই পেলালি, গোটেই গাঁৱৰ মানুহবোৰ ধনী কৰি পেলালি, বস্তুটো পাইছোঁ মই, আমাৰ এগুণ আনৰ দুগুণ, দে গুটিটো মোক বেগেতে দে। এটাকে গুটিটো মানুহজনে দি দিলে, তেওঁ ল'লে, কাৰণ তেওঁৰ এগুণ আনৰ দুগুণ, তেওঁ সেইটা ওলোটা পাকত ধৰিলে। সেই গুটি মোৰ এটা ঠেং নাইকিয়া হৈ যায়, লগে লগে বামুণৰ এটা ঠেং গ'ল, গাঁৱৰ মানুহৰ দুটা দুটা ঠেং শেষ, কাৰণ তেওঁৰ এগুণ আনৰ দুগুণ। সেই গুটি মোৰ এটা চকু নাইকিয়া হৈ যায়, তেওঁ এটা চকু গ'ল, গাঁৱৰ মানুহে দুটা দুটা চকু শেষ। সেই গুটি মোৰ এটা হাত নাইকিয়া হৈ যায়, তেওঁ এটা হাত গুচি গ'ল, গাঁৱৰ মানুহৰ দুটা দুটা হাত শেষ। তেওঁ কোনোমতে এটা ভৰি, এটা চকু, এখন কাণ, এটা হাতেৰে কেকো জেকুকে জিকাই থাকি এনে হাঁহিছে, এনে ফূৰ্তি পাইছে, মই তেওঁ যেনে তেনে জীয়াই আছোঁ, এইগালক কিন্তু কোমোৰা বনাই দিলোঁ বাপেকে, ফুটনি মাৰি থাকে। এতেকে তেওঁ সেই বস্তুটো অপপ্ৰয়োগ কৰিলে। এতিয়া বহুজনক সুখায় বা বহুজনৰ কাৰণে তেওঁ নহ'ল। গতিকে যিজনে দিছিলে তেওঁ পুনৰ আহি তেওঁ ক'লে যে তোমাক এটা বস্তু দিছিলোঁ, তাক তুমি অপপ্ৰয়োগ কৰিছা, এনেকৈ গুটি দিয়া, সেইকেইটা আগৰ নিচিনা কৰি থৈ গুচি গ'ল। এতেকে আমাৰ কথা হৈছে কি, আমি লোকৰ মানে উন্নতি দেখিব নোৱাৰোঁ। আচলতে উন্নতি দুবিধ হয় মানুহৰ, এটা বাহ্যিক উন্নতি, এটা আধ্যাত্মিক উন্নতি। যাৰ আধ্যাত্মিক উন্নতি হৈছে তেওঁ সন্তোষিত হ'ব, ছেটিছফেকশ্যন হ'ব। সেইকাৰণে আপোনাৰ নামঘোষাত কৈছে যে বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে, সুখ আৰু নাহি পুৰুষৰ, হৰিবিনে পৰিত্ৰাণ কৰতা আৰু নাহি জানা, ৰিপু নাহি সংসাৰত পৰ। এনেকৈ আপুনি যেতিয়া সন্তোষিত নহয় তেতিয়ালৈকে লোকৰটোকে বেছি দি থাকিব। আপুনি কিন্তু সন্তোষিত হ'ব পাৰিব লাগিব, আত্ম ছেটিছফেকশ্যন যিটো কয়,
তেতিয়া আপোনাৰ লোকৰ বস্তুটো কিন্তু বেছি নাথাকে। দহমলীয়া ঘৰটো আপুনি মিছা যেন দেখিব লোকৰ। ধুনীয়া গাড়ী, দামী কেইকোটি টকাৰ গাড়ীখনো আপুনি সাধাৰণ বস্তু বুলি ভাবিব লোকৰ। যেতিয়া আপোনাৰ সেইকাৰণে মাধৱদেৱে এফাকি ঘোষাকে লিখিছে, কি লিখিছে জানে? শুনিও সজ্জনসকলক কৈছে, দুৰ্জনসকলক নাই কোৱা। আমাৰ যিসকল ইয়াত বহি আছে এইসকলক নিশ্চয় সজ্জন বোলে। সজ্জন মানে ভাল লোকক সজ্জন বোলে। সৎ কথা যিবিলাকে শুনে সজ্জন বোলে। শুনিও সজ্জনৰ শাস্ত্ৰ সাৰ, সকলো সম্পত্তি জানা তাৰ। হৰি ভক্তি ৰখে সন্তোষ মন যাহাৰ। হৰি ভক্তিৰ আনন্দত যিজনে মন সন্তোষিত হৈছে, তেওঁৰ মানে সদায় মন সন্তোষিত হৈছে। তেওঁৰ সমান বোলে সুখী মানুহ আৰু কোনো নাই। সকলো সম্পত্তি জানা তাৰ। হৰি ভক্তি ৰখে সন্তোষ। তাৰ উদাহৰণ দি কৈছে, চৰ্মৰ নিমিত্ত পানৈ জুৰি, চৰণ ঢাকিল যিটো জন সবে ভূমি সম্মাবিত ভৈল তাৰ। আমাৰ মানে এটা আমি আগতে গল্প পঢ়িছিলোঁ। ৰজা এজনে কৈছে যে মই যিটো ৰাস্তা দি যাম, আজিকালি নিচিনাকৈ লাল কাৰ্পেট নাছিলে তেতিয়া পুৰণা দিনত। লাল কাৰ্পেট পাই দিলেহেঁতেন আজিকালি হোৱা হ'লে। ৰজা যোৱা ৰাস্তাত নাছিলে। এতেকে সেইটো ধূলিমুক্ত হ'ব লাগে। ৰজাই ক'লে যে এইটো কোনো ধূলি থাকিব নালাগে, যাতে মোৰ ভৰিত ধূলি নালাগে। সেইকাৰণে মানুহবোৰে জুপ জাপ ঝাৰু দি পেলাই ধূলিবোৰ, ৰজা যোৱা ৰাস্তাটো ধূলিবোৰ সাৰিবলৈ লাগিল। উৰি গ'ল। উৰি যোৱাত চাৰিওফালে ধোঁৱা কোৱা হ'ল। এইখন বোলে ধোঁৱা কোৱা হৈছে, বোলে কি কৰিবি, পানী ঢালি দে। আকৌ পানী ঢালি দিলে, দিলত গোটেইখন বোকা হ'ল। এইবোৰ হোৱাৰ পাছত কি কৰিব এতিয়া? উপায় নাই। ৰজা যোৱা ৰাস্তাটো কেনেকৈ ঠিক কৰিব? সেইকাৰণে ৰজাই নিৰ্দেশনা দিলে, মুচিক মাতি আনি ক'লে যে মই যোৱা ৰাস্তাটো তেতিয়াহ'লে তই গোটেইখন চামৰা পাৰি দে, গোটেই চামৰাৰে বনাই দে, যাতে মোৰ ভৰিত ধূলি নালাগে। ৰজাৰ নিৰ্দেশ। ৰাইজৰ ধন খৰচা কৰিবলৈ কিটো আছে আৰু। সেই ৰাইজৰ ধন দি পেলাই তেওঁ গোটেই ৰাস্তাটো মানে চামৰাৰে ঢাকি দিবৰ কাৰণে তেওঁ পৰিকল্পনা কৰিলে। তাৰপাছত ভয়ে ভয়ে আহি সেই মুচিটোৱে ক'লেহি যে মহাৰাজ, এই গোটেই ৰাস্তাটো দিবলৈ বহুত চামৰা লাগিব নহয়, বহুত টকা যাব ৰাজভঁৰালৰ। যাওক বোলে, গোটেইবোৰ গুচি যাওক, তথাপিতো মোৰ ভৰিত ধূলি নালাগিব লাগিব। তাৰমানে আপোনাৰ ভৰিত ধূলি নালাগিলে হ'বনে? বোলে হয়, মোৰ ভৰিত ধূলি লাগিব নালাগে। তেতিয়াহ'লে চামৰাৰ নিচিনা জোতা এযোৰ ভৰিত পিন্ধাইতো ধূলিটো কেতিয়াও নালাগে আপোনাৰ। এনেকৈ চামৰাৰ নিমিত্ত জোতা এযোৰ পিন্ধাই দিলে, চৰ্মৰ নিমিত্ত পানৈ জুৰি, তাৰ ভৰিত পিন্ধাই দিয়াৰ লগে লগে হয় বোলে দেখোন এতিয়া ধূলি মোৰ ক'তো লগা নাই। এতিয়া কথাটো তিনে, আপুনি চৰ্ম নিমিত্ত পানৈ জুৰি যদি আপুনি জোতাযোৰ পিন্ধি দিয়ে, তেতিয়া ভৰিত ধূলি নালাগে। গোটেই ৰাস্তাটো আপুনি চৰ্মা আবৃত্ত কৰাৰ প্ৰয়োজন নাই। গোটেই মানুহবোৰৰ জেং জবৰ নাইকিয়া কৰি, কৰ্মকাণ্ড মানুহবোৰ মৰিয়াই কিলাই শেষ কৰি দি একেবাৰে ভকত কৰি দিবলৈ আপুনি নোৱাৰে। সেই মাজতে আপুনি থাকিব লাগিব। খালি জোতাযোৰ চামৰাৰ পিন্ধি লওক, হৰিনামৰ অভেদ কবচ পিন্ধি লওক, আপুনি এই সংসাৰত ঘূৰি ফুৰক, আপোনাক কোনো একো কৰিব নোৱাৰে। সেইকাৰণে সেই উপায়টো আমাক দিছে। হৰিনামৰ অভেদ কবচ আপুনি আয়ত্ব কৰি লওক, তেতিয়া এই সংসাৰত ভ্ৰমণ কৰিলেও আপোনাক একো কৰিব নোৱাৰে। সেইকাৰণে গুৰুজনে এটা সহজ উপায় দিছে যে তুমি হৰিনামৰ অভেদ কবচত তুমি পৰিধান কৰা, সেই কবচ ভেদ কৰি তোমাক আনে কোনেও এটেক কৰিব নোৱাৰে।